জনধন বেংক গ্ৰাহকৰ সুখবৰ। যিসকলে জনধন বেংক খুলিছে সেইসকলৰ সুখবৰ। চব সেনেকলে জনধন বেংক একাউণ্ট লোৱাত এইটো প্ৰধানমন্ত্ৰী কি কৈছে আপোনালোকে প্ৰধানমন্ত্ৰী জনধন যোজনা ইয়াত কি কৈছে আপোনালোকে সম্পূৰ্ণ চাব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে 53 কোটি একাউণ্টত 2,31,000 কোটি টকা জমা 10 বছৰীয়া জনধন যোজনাৰ সফলতাৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। ইয়াত কি কৈছে সম্পূৰ্ণ আপোনালোকে বুজিব পাৰিছে। প্ৰধানমন্ত্ৰী জনধন যোজনা যিসকলে প্ৰধানমন্ত্ৰী জনধন যোজনা আপোনালোকে আবেদন কৰিছিলে আপোনালোকৰ সুখবৰ। ইয়াত কি কৈছে আপোনালোকে সম্পূৰ্ণ আপোনালোকে ভালদৰে পঢ়ি চাওক। জনধন যোজনা প্ৰধানমন্ত্ৰী জনধন যোজনা হিতাধিকাৰীৰ সংখ্যা বৰ্তমান 53.13 কোটি 53.13 কোটি। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জনধন একাউণ্টত জমা হোৱা মুঠ ধনৰ পৰিমাণ 2,31,236 কোটি টকা। ইয়াত আপোনালোকে নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে কিমান টকা দিছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জনধন একাউণ্টত জমা হোৱা মুঠ ধনৰ পৰিমাণ 2,31,263 কোটি টকা আপোনালোকক দিছে। চব ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে বুজিব পাৰিলে। আৰু ইয়াত কি কৈছে জনধন একাউণ্টত জমা ধন প্ৰায় 15 গুণ বৃদ্ধি পাইছে আৰু এতিয়া 15 গুণ বৃদ্ধি পাইছে। অলপ স্ক্ৰল ডাউন হৈ আপোনালোকে ভালদৰে পঢ়ি চাব এই জনধন বেংক একাউণ্টৰ। ইয়াত কি কৈছে নতুন দিল্লী জনধন যোজনা 10 বছৰ সম্পূৰ্ণ হ'ল। এই জনধন যোজনা যেটো খুলিছে সেইটো অলৰেডি 10 বছৰ হৈ গ'ল। ইয়াত আৰু ইয়াত কি কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা দশক সম্পূৰ্ণ হোৱাৰ লগে লগে চৰকাৰে এই প্ৰকল্প সফলতাৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটো ছ'চিয়েল মিডিয়াত পোষ্ট কৰি গ্ৰাহকৰ অভিনন্দন জনায়। আজি 10 বছৰ সম্পূৰ্ণ হৈছে তাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে এই প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আপোনালোকক অভিনন্দন জনাইছে। তাৰপিছত ইয়াত কি কৈছে আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে আজি জনধন 10 বছৰ সম্পূৰ্ণ হ'ল। সকলো ব্যৱসায়িক অভিনন্দন। যিসকলে টকা লৈ পেলাই ব্যৱসায়িক আপোনালোকে কৰিছে সেইসকলক অভিনন্দন। আৰু ইয়াত কি কৈছে প্ৰকল্পটো সফল কৰি তোলাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা সকলোকে বিশেষ অভিনন্দন। জনধন যোজনা দেশৰ কোটি কোটি লোকক বিশেষকৈ মহিলা যুৱক যুৱতীয়ে পিছপৰা শ্ৰেণীক আৰ্থিক অন্তৰ্ভুক্ত কৰি মৰ্যাদা প্ৰদান কৰিছে। যিসকল মহিলাসকলে আপোনালোকৰ এইটো হ'লেও মহিলাসকলৰ কাৰণে এই জনধন যোজনা। যিসকল মহিলাই আপোনালোকে টকা লৈ পেলাই আপোনালোকে যাতে লাভৱান হ'ব পাৰে তাৰ কাৰণে এই প্ৰধানমন্ত্ৰী আপোনালোকৰ এই জনধন যোজনাটো খুলিছে। চব সেনেকৈ নিশ্চয় আপোনালোকে বুজিব পাৰিলে এই জনধন যোজনা আপোনালোকে 10 বছৰ সম্পূৰ্ণ হৈ গ'ল আৰু কিমান টকা আপোনালোকৰ একাউণ্টত অলৰেডি জমা হৈ গৈছে নিশ্চয় আপোনালোকে জানিব পাৰিলে। তাৰপিছত অলপ স্ক্ৰল ডাউন হৈ আহিব। ইয়াত দেখিবলৈ পাইছে কি লিখিছে ইয়াত আৰু আপোনালোকে সম্পূৰ্ণ পঢ়ি চাব। ইয়াত দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী জনধন যোজনা অধীনত বৰ্তমান হিতাধিকাৰীসকলৰ সংখ্যা 53.13 কোটি। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জনধন একাউণ্টত জমা হোৱা মুঠ ধনৰ পৰিমাণ 2,31,263 কোটি টকা। ইয়াত আপোনালোকে নিশ্চয় আপোনালোকে বুজি পাৰে আৰু 15 গুণ বৃদ্ধি পাইছে। চব এনেকুৱা নিশ্চয় আপোনালোকে বুজিব পাৰিলে। আৰু এনেধৰণৰ ভিডিঅ' আপোনাৰ মোবাইলত সবার আগে নটিফিকেশ্যন যোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি ৰাখক। থেংক ইউ।